জনাইছো এই মুহূৰ্তত এক ব্ৰেকিং নিউজ জামুগুৰিহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পেট্ৰল পাম্পৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা পথৰ ডিভাইডাৰত খুন্দা বিধ্বস্ত এলটে কেটেনৰ দুৰ্ঘটনাত পতিত এলটেখনৰ নম্বৰ হ'ল AS07P7076 তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনা পুনৰ জনাইছো জামুগুৰিহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পেট্ৰল পাম্পৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথৰ ডিভাইডাৰত খুন্দা বিধ্বস্ত এলটে কেটেনৰ আৰু দুৰ্ঘটনাত পতিত এলটেখনৰ নম্বৰ হৈছে AS07P7076 তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা এটো চকিঘাট দিশৰ সাইডৰ পৰা তেখেত আহিছে আহি তাৰ তেলডিপু সন্মুখৰ যেটো ডিভাইডাৰ আছে তাত খুনা মাৰি প্ৰায় 100 মিটাৰ মান দূৰত তেওঁ উৰি আহিছে গাড়ীখন ফুল মিনিমাম 160 মান স্পিডত আছে বেছি আছে কম নাই উৰি আহি পেলাই ইয়া দেখিছে আপোনালোকে কি গাড়ী মাৰুতি 800 সুজুকি K10 হ'ব K10 হয় K10 হয় মানুহৰ কিবা হেৰি হৈছে মানুহ দুজনৰ বৰ্তমানলৈকে একো হোৱা নাই ছোৱালী এজনী আছে আৰু মতা মানুহ এটা আছে মতা মানুহটো ওই তাতে আছে গাড়ীতে অলপ হাতছাত পাতিছে নেকি কিন্তু বৰ্তমান একো হোৱা নাই খুৰাপান কৰিছিল খুৰাপান সম্ভৱতঃ খুৰাপানেই কৰি আহিছে কাৰণ বহুত স্পিডত আহিছে যে তেখেত খুৰাপান কৰি আহিছে বনভোজৰ বতৰ পিকনিক খাই আহিছে পুনৰ জনাইছো জামুগুৰিহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পেট্ৰল পাম্পৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথৰ ডিভাইডাৰত খুন্দা বিধ্বস্ত এলটে কেটেনৰ আৰু দুৰ্ঘটনাত পতিত এলটেখনৰ নম্বৰ হৈছে AS07P7076 তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা Bureau Report, Aham Today.